নমস্কাৰ। আজি দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল। আপোনাৰ বেলেগক সমালোচনা কৰা স্বভাৱ আৰু আপোনাৰ অন্যই আপোনাক সমালোচনা কৰিব পাৰে। আপোনাৰ চেন্স অফ হিউমাৰক আপুনি ৰাখক আৰু এনে কৰিলে আপোনাৰ ফালে ভাল হ'ব। নিশ্চিতভাৱে আপুনি আৰ্থিক দিশত শুধৰণি আহিব, কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হ'ব। ভনীৰ বিয়াৰ সময় আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব, তথাপিও তাৰ পৰা দূৰ হোৱা সময় আপোনাক দুখী কৰি তুলিব। কিন্তু আপোনাৰ ভৱিষ্যত বিষয়ে চিন্তা কৰা বাদ দি বৰ্তমান সময়ত আপুনি আনন্দ লওক। অতীতত মিঠা স্মৃতিয়ে আপোনাৰ আজিৰ দিনটোত ব্যস্ত ৰাখিব। বহুতো কষ্ট আৰু পৰ্যাপ্ত চেষ্টাই আপোনাক ভাল ফল লাভ কৰাত অৰিহণা যোগাব। ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে, যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ কথা মনত পৰিব আৰু এই গোটেই দিনটো এনেকৈয়ে কটাব। আপোনাৰ জীৱন নগৰী এগৰাকী দেৱদূতৰ দৰে আপোনাক সদায় যত্ন ল'ব। হনুমান চালিচা পাঠ কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। বৃষ ৰাশি ফলাফল। আজিৰ দিনটোত আপুনি অফিচৰ পৰা সোনকালে ওলাবলৈ চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপুনি কৰিলে সঁচাকৈয়ে ভাল লাগে। আজি আপোনাৰ ভণ্টি আৰু ভাইটিৰ সহযোগত ধনৰ লাভ যোগ আছে। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবলৈ সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব পাৰে। গোটেই বিশ্বব্ৰহ্মাণ্ডত শক্তি যেন আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত সোমাই আছে, কাৰণ প্ৰেমৰ অনুভূতিবোৰৰ বাবে এনেকুৱাই আপুনি সেই ভাগ্যৱান যি এই অনুভূতি আপুনি লাভ কৰিছে। যদি আপুনি নিজৰ কামৰ প্ৰতি একাগ্ৰতা আগবঢ়ায়, তেন্তে আপোনাৰ নিজৰ উৎপাদন শক্তি দুগুণ বাঢ়িব। কথা বাৰ্তাত থকা আপোনাৰ কৌশল আজি আপোনাৰ পক্ষত ভালকৈ কাম কৰিব। বিবাদৰ এক দীঘলীয়া সময় আপোনাক সম্পূৰ্ণ দুৰ্বল কৰি তুলিব পাৰে। এই সমস্যাটোক আপুনি অৱহেলা কৰাটো ঠিক নহ'ব। প্ৰেম জীৱন অধিক মধুৰ সুখী কৰিবৰ বাবে গৰুক সতেজ শাক পাচলি খাবলৈ দিব। মিথুন ৰাশি ফলাফল। আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টি থাকিব আৰু আপোনাৰ আনন্দ উপভোগ কৰাৰ অভ্যাস হৈ থাকিব। আজি আপুনি মাটি, ৰিয়েল ইষ্টেট অথবা সাংস্কৃতিক পৰিযোজনাসমূহত ধ্যান কেন্দ্ৰিত কৰাৰ প্ৰয়োজন আছে। দিনৰ দ্বিতীয় প্ৰহৰত কিছু ধুনীয়া ৰোমাঞ্চকৰ কাম কৰাৰ বাবে এটা ভাল দিন। কামৰ চাপত মানসিক অৱস্থাত আপোনাৰ বেয়া হ'ব পাৰে, সমস্যাৰ সন্মুখীন হ'ব পাৰে। দিনৰ শেষত অধিক চিন্তিত নহয়, বিশ্ৰাম কৰক। ডাঙৰ উদ্যোগপতিৰ লগত ভাগিদাৰ হ'লে আপোনাৰ ব্যৱসায়ত লাভজনক স্থিতি আহিব। এই ৰাশি জাতকসকল আজিৰ দিনটোত লোক লগত কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালী সময়ত ঘৰ চফা কৰি ব্যতীত কৰিব পাৰিব। জটিল সময়ৰ পৰা ওলোৱাত আপোনাক আপোনাৰ জীৱনসংগীয়ে ইমান আৰু মৰমৰ সহযোগ নিদিব। মাছক দানা দিলে আপোনাৰ নিয়মিতভাৱে প্ৰেম সম্পৰ্কত অধিক মধুৰ হ'ব। কাইলৈ স্বাস্থ্য আৰু ধন সম্পত্তি লাভ আছে, ভালেই হ'ব। কৰ্কট ৰাশি ফলাফল। আজি অতীতত লোৱা ভুল নিৰ্ণয়ে আপোনাৰ জীৱনত অশান্তি আৰু কাজিয়া সৃষ্টি কৰিব। আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰিব আৰু ভুল শুদ্ধ নিৰ্ণয় কৰাত অসফল হ'ব। অন্য উপদেশ লোৱাটো ভাল হ'ব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপোনাৰ ওচৰত জমা ধন প্ৰাৰম্ভিকভাৱে নিৱেশ হয়। পৰিয়াল সদস্যৰ লগত হাঁহি হিকিন্দালি ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশটোক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। আপুনি প্ৰথম দেখাতে কাৰোবাক ভাল পাব পাৰে। সন্তোষজনক পৰিণাম পাবৰ বাবে কামত যোজনাবদ্ধভাৱে কৰিব চেষ্টা কৰক। অফিচত সমস্যা সমাধান কৰিবলৈ গ'লে মানসিক অশান্তিৰ সন্মুখীন হ'ব। খালী থকা সময়ত সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈ নিজৰ পচন্দৰ কাম কৰক। এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব। যদি আপুনি চেষ্টা কৰে, তেন্তে আপুনি নিজৰ জীৱন নগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰিব। মাংস আৰু মদ ত্যাগ কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। সিংহ ৰাশি ফলাফল। খেলা ধূলাই আপোনাক আকৰ্ষিত কৰিবলৈ আকৌ এটা ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। আপোনাৰ ধনৰ তেতিয়াহে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব। কথাটো হ'ল, ভালদৰে জানি লওক, নহ'লে আহিবলগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটা শান্ত দিন উপভোগ কৰক। যদি লোকসকলৰ সমস্যাৰ লগত হৈ আপোনাৰ কাষ চাপে, তেন্তে তেওঁলোকক আপুনি অৱহেলা কৰক আৰু সিহঁতৰ মাজত মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত থাকক। শাৰীৰিক ব্যায়াম যেন এতিয়া আপোনাৰ কোনো প্ৰয়োজন নাই। আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে। যিকোনো ব্যক্তিৰ লগত অংশীদাৰ ব্যৱসায় কৰাৰ পৰা বিৰত হৈ থাকক। সময় পিনে লক্ষ্য কৰি আপুনি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱনসংগীৰ লগত আত্মীয়তা বোধ এটা অনুভৱ কৰিব পাৰিব। বিপদত পৰা যিকোনো মানুহক নিজৰ সময়, শক্তি তথা মানসিক আধ্যাত্মিক উপাদানে সহায় আগবঢ়ালে আপোনাৰ আৰ্থিক অৱস্থা ভাললৈ আহিব। কন্যা ৰাশি ফলাফল। আপোনাৰ প্ৰবল আত্মবিশ্বাসৰ আৰু আজিৰ দিনটোত সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আপোনাৰ পুৰণি বেমাৰ এটাই আজি উক দিব পাৰে, যাৰ ফলত আপুনি চিকিৎসালয়লৈ যাব লগা হ'ব পাৰে আৰু আপোনাৰ বহুত ধন খৰচ হ'ব।
পুৰণি সম্পৰ্কিত লোকসকলৰ আৰু বন্ধুবৰ্গৰ আপোনাৰ পৰা সহায়কাৰী বুলি প্ৰমাণিত হ'ব। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে, যেতিয়া নেকি আন কাৰোবাৰ এতিয়াহে আপোনাৰ জীৱনত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। দৰমহাত বৃদ্ধি আপোনাৰ উৎসাহ অধিক কৰি তুলিব পাৰে। এই সময় আপোনাৰ সকলো হতাশাৰ সমস্যাবোৰ শেষ কৰাব। নিজৰ ব্যক্তিত্ব আৰু ৰূপ ৰঙক ভাল কৰিবৰ বাবে কৰা চেষ্টা সন্তোষজনক হ'ব। বৈবাহিক জীৱনত অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হ'ব। কোনোবা বৃদ্ধ বামুণক ভোজন কৰালে আপোনাৰ আৰ্থিক স্থিতিত লাভ ভাল হ'ব। তুলা ৰাশিৰ ফলাফল, আপুনি যিমান পাৰে সোনকালে নিজৰ অনুভূতিসমূহক নিয়ন্ত্ৰণ কৰক আৰু ভয়ৰ পৰাই যিমান পাৰে সোনকালে পৰিত্ৰাণ পাবলৈ চেষ্টা কৰক। আৰু এই অসুবিধাসমূহে আপোনাৰ স্বাস্থ্যৰ ওপৰত বহুখিনি প্ৰভাৱ পেলাব। যদি আপুনি ঘৰত কোনোবা ডাঙৰৰ লগত বহি পইচাৰ কথা চিন্তা কৰে, তেন্তে সঞ্চয় কৰিবলৈ উপদেশ দিয়ে, তেতিয়া আপোনাৰ পিছলৈ বহুতখিনি লাভ হ'ব। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় আপুনি অতিবাহিত কৰিবলৈ চেষ্টা কৰক। এটা শান্ত দিন উপভোগ কৰক। যদি লোকসকলৰ সমস্যাৰ লগত আপোনাক একচাপে, তেন্তে আপুনি তেওঁলোকক অৱহেলা কৰা আৰু নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা আপুনি বিৰত ৰাখক। ক'লা বগা তিল আটাৰ লগত মিহলি তাৰ সৰু সৰু বল বনাই মাছ খোৱালে আপোনাৰ স্বাস্থ্যত বহুতখিনি ভাল হ'ব। বৃশ্চিক ৰাশিৰ ফলাফল, কামৰ চাপ আৰু সৰুৱা কণ্ডলে আপোনাৰ জীৱনলৈ মানসিক অশান্তি আনিব। যিসকল লোক আপোনাক চিনি পায়, তেওঁলোকৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন লাভ কৰিব। সন্ধিয়া সময়ত আপোনাৰ জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চাবলৈ আত্মসন্তুষ্টি লাভ কৰিব পাৰিব। আনন্দিত কৰি তুলিব আপোনাৰ মনটো। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। আজিৰ দিনটোত অফিচৰ পৰা সকলো প্ৰকৃততে আপোনাৰ বাবে দিন ভাল কৰিবৰ কাৰণে যেন ৰখি আছে, কাৰণ আজি আপোনাক সম্বৰ্ধনা জনাইছে। যিসকল লোক ঘৰৰ মানুহে অনবৰত অভিযোগ দি আছে, তেওঁলোকক পৰ্যাপ্ত সময় নিদিয়ে। তেওঁলোকে অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব, কিন্তু অধিক কাম কৰাৰ বাবে তেখেতে সময় দিব নোৱাৰিব। আত্মীয়ভাৱে জীৱনসংগীৰ লগত বাদ বিবাদ হ'ব পাৰে, কিন্তু অন্তত সকলো সমস্যাৰ সমাধান হ'ব। প্ৰতিবন্ধী লোকসকলক সেৱা আৰু সহায় আপুনি যদি আগবঢ়ায়, আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু যিমান পাৰে আনক সহায় কৰিবলৈ চেষ্টা কৰিব। ধনু ৰাশিৰ ফলাফল, শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিকভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগৰ আশ্ৰয় লওক। আজি আপোনাৰ সহোদৰে আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু তেওঁলোকক সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে, যদিও আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। আত্মীয়জনৰ লগত ঘৰত যাওঁতে সৰু সৰু কৰা যাত্ৰাই আপোনাৰ ব্যস্ত দিনটোৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে, কিন্তু ভাঙি নপৰিব, কাৰণ শেষত গৈ আপোনাৰ জয় সঁচা প্ৰেমৰে হ'ব। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। নিজৰ ব্যক্তিত্বক আৰু ৰূপ ৰঙক ভাল কৰিবৰ বাবে কৰা চেষ্টাই সন্তোষজনক হ'ব। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা অলপ কাম যত্ন লাভ কৰা যেন অনুভৱ কৰিব, কিন্তু দিনৰ শেষত আপুনি এটা ভাল অনুভৱ কৰিব। প্ৰেম জীৱনত স্থিতি অটুট ৰাখিবৰ বাবে গা ধোৱা পানীত ৰঙা ৰঙৰ চন্দন মিহলাই ল'ব। মকৰ ৰাশিৰ ফলাফল, আজিৰ দিনটোত এনে কাম কৰক বাবে আপুনি বহুত উপযুক্ত, যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰিব। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱা দুখ এটাও মনত থাকিব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। ধুনীয়া ফুল দি নিজৰ প্ৰেমৰ প্ৰকাশ কৰক। যোগ্য কৰ্মী পদোন্নতি আৰু আৰ্থিক লাভ হ'ব পাৰে। আজিৰ দিনটোত যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাৎকাৰ হ'ব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি এটা বহুত বিশেষ দিন। আপোনাৰ জীৱন লগৈক প্ৰকাশ কৰক আৰু আপুনি তেওঁক কিমান ভাল পায়। হনুমান মন্দিৰত কাঠ বাদাম দান কৰক আৰু তাৰে আধাভাগ ঘৰলৈ আনি আপোনাৰ লোকৰ ভিতৰত থৈ দিয়ক। এনে কৰিলে আৰ্থিক জীৱনত আপোনাৰ উন্নতি দেখা পোৱা যাব। কুম্ভ ৰাশিৰ ফলাফল, আপোনাৰ শাৰীৰিক অৱস্থা ভাল কৰিবৰ বাবে সুষম আহাৰ গ্ৰহণ কৰক। আজি আপুনি বুজিব পাৰে যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব। আপুনি বিবাদযুক্ত বিষয়সমূহত তৰ্ক কৰাৰ পৰা বিৰত হৈ থাকক, যি আপুনি আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱ সৃষ্টি কৰিব পাৰে। যিসকল লোকৰ প্ৰেমৰ সংগীতত ডুবি আছে, তেওঁলোকে অকল প্ৰেমৰ ৰাগৰ আনন্দহে ল'ব পাৰিব। আজিৰ দিনটোত আপুনি সেই সংগীতক অনুভৱ কৰক, যি আপোনাৰ পৃথিৱীৰ আন সংগীতক পাহৰাই দিব। ডাঙৰ উদ্যোগপতিৰ লগত ভাগিদাৰ হ'লে আপোনাৰ ব্যৱসায়ত লাভজনক স্থিতি আহিব। কৰ্মকাণ্ড, পূজা আদি ঘৰত অনুষ্ঠিত হ'লে আপোনাৰ জীৱনটো বহুত ধুনীয়া হৈ পৰিব, কাৰণ আপোনাৰ জীৱন নগৰী আপোনাৰ বাবে বিশেষ যোজনা আৰু পৰিকল্পনা কৰিছে। সৰিয়হৰ তেল নিজৰ চেহেৰা চাই দান কৰিলে আপোনাৰ স্বাস্থ্যৰ বিষয়ে বহুতখিনি খুবেই লাভ কৰিব। আপুনি কোনোবা দিন দুখীয়াক আপুনি সৰিয়হ তেল নিজৰ চেহেৰা চাই দান কৰিব, আপোনাৰ স্বাস্থ্যৰ বিষয়ে বহুতখিনি লাভ হ'ব।
মীন ৰাশি ফলাফল আপোনাৰ বিচাৰ বিবেচনাক ব্যক্ত কৰাত অসহযোগবোধ নকৰিব। আত্মবিশ্বাস নোহোৱা ব্যক্তিক কেতিয়াও নিজৰ ওপৰত নিয়ন্ত্ৰণ পাব নিদিব, কাৰণ ইয়াৰ বাবে আপোনাৰ সমস্যাবোৰ অধিক জটিলহে হ'ব, লগতে আপোনাৰ উন্নতি বাধা সৃষ্টি কৰিব। আত্মবিশ্বাসক পুনৰাই ঘূৰাই পাবৰ বাবে নিজৰ কথাসমূহ খুলি প্ৰকাশ কৰক আৰু সমস্যাসমূহ সন্মুখীন হাঁহিমুখে কৰক। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ পৰা চিন্তিত হৈ থাকিব পাৰে। ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ ল'ব পাৰে। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰক। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে, যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ হ'ব। কাম বহুত বেছি হোৱা স্বত্ত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ এটা বেলেগ উৰ্জা দেখা পোৱা যাব। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। এই ৰাশিৰ জাতক জাতিসকলে খালী সময়খিনি সমস্যা এটা সমাধান উলিয়াবলৈ চেষ্টা কৰিব। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃত্তিৰ নিৰ্মূল এক আহিলা হিচাপে গণ্য কৰে, তেওঁলোকে আজি ধাৰণা ভুল হ'ব, কাৰণ আপুনি আজি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। ঘৰত একুৰিয়াম এটা স্থাপন কৰি মাছবোৰক আপুনি দানা খোৱালে ধনৰ বৃদ্ধি হ'ব। ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।